বন্ধুসকল নমস্কাৰ। এই মুহূৰ্তত প্ৰতিজন কৰ্মচাৰী আৰু পেঞ্চনাৰৰ দৰমহা বৃদ্ধিৰ দুটাকৈ সুখবৰৰ বিষয়ে জনাবলৈ যত্ন কৰিম। ইতিমধ্যে আপোনালোকৰ সন্মুখত কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ দৰমহা বৃদ্ধিৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ পৰা প্ৰকাশিত নটিচখন হাইলাইট কৰিবলৈ যত্ন কৰিছোঁ আৰু ইয়াৰ পাছে পাছে কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ আনটো দৰমহা বৃদ্ধিৰ সুখবৰ জনাবলৈ যত্ন কৰিম। বন্ধুসকল ইতিমধ্যে আপোনালোকে জ্ঞাত যে যোৱা দুটামান দিন আগতে কেন্দ্ৰীয় চৰকাৰে কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ দৰমহাত ডিয়াৰনেছ এলাউন্স আৰু ডিয়াৰনেছ ৰিলিফ 2% বৃদ্ধি কৰিছিলে, যিটো জানুৱাৰী 1 তাৰিখৰ পৰা কাৰ্যকৰী কৰা হৈছে বুলি তেওঁলোকে উল্লেখ কৰিছিল, অৰ্থাৎ উইথ ইফেক্ট ফ্ৰম 1/1/2026। আজিৰ এই সময়ত এই প্ৰসংগটো এইবাবেই আনিছোঁ যে এতিয়ালৈকে আমাৰ ৰাজ্য চৰকাৰৰ ফালৰ পৰা কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ সেই 2% বৃদ্ধিৰ নিৰ্দেশটো এতিয়ালৈকে প্ৰকাশ হোৱা নাই। এই মাহটো যাবলৈ আৰু 10টা দিন বাকী আছে। যদি এই 10টা দিনৰ ভিতৰত চৰকাৰৰ ফালৰ পৰা নতুনকৈ যদি এই অৰ্ডাৰটো দিবলৈ অৰ্থাৎ 2%টো বৃদ্ধি কৰিবলৈ যদি অৰ্ডাৰ প্ৰকাশ নহয়, তেনেহ'লে এটা মাহ থাকিব। ঠিক সেই মাহটোৰ পাছে পাছে জুলাই মাহটো আৰম্ভ হ'ব আৰু নিশ্চয়কৈ আপোনালোকে গম পায় যে প্ৰতিজন কৰ্মচাৰী আৰু পেঞ্চনাৰে প্ৰতি বছৰ জুলাই মাহত আন এটা দৰমহা বৃদ্ধি পায়, সেইটো হ'ল 3% ইনক্ৰিমেণ্ট। গতিকে এই দুটা মাহৰ ভিতৰত অৰ্থাৎ এই মাহটোত যদি বিল বনায় তেতিয়াহ'লেতো খুবেই ভাল কথা। যদি কিবা কাৰণত নবনায় তেতিয়াহ'লে অহা মাহৰ ভিতৰত বনাবলৈ চৰকাৰে নিশ্চয়কৈ এটা পদক্ষেপ ল'ব লাগিব, নহ'লে পাছৰ মাহত চৰকাৰৰ ওচৰত আৰু এটা ইনক্ৰিমেণ্টৰ প্ৰস্তাৱ আহি পৰিব কৰ্মচাৰীসকলৰ বাবে, সেইটো হ'ল ইয়েৰলি 3% ইনক্ৰিমেণ্ট। নিশ্চয়কৈ গম পাইছে আহি থকা দুটা মাহৰ ভিতৰত কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে দৰমহা বৃদ্ধিৰ দুটা সুখবৰ, গুৰুত্বপূৰ্ণ সুখবৰ আহি আছে। আৰু ইয়াৰ ওপৰত যদি অনাগত দিনত নতুন নতুন কিবা ইনফৰমেশ্যন আমি জানিবলৈ পাওঁ তেনেহ'লে আপোনালোকক আমাৰ চেনেলৰ মাজেৰে নিশ্চয়কৈ জনাবলৈ চেষ্টা কৰিম। আৰু এইখিনিতে আপোনালোকক জনাবলৈ যত্ন কৰিছোঁ, যদি প্ৰথমবাৰৰ বাবে আমাৰ চেনেলৰ ভিডিঅ' চাই আছে, আমি সদায় আমাৰ চেনেলে ৰাষ্ট্ৰীয় পৰ্যায়ৰ ভিতৰত প্ৰকাশ হোৱা যিসমূহ কৰ্মচাৰীসকলৰ বাবে নটিফিকেশ্যন, সেই নটিফিকেশ্যনসমূহৰ ওপৰত গুৰুত্ব দি আপোনালোকৰ ওচৰত ইনফৰমেশ্যনসমূহ প্ৰকাশ কৰিবলৈ যত্ন কৰোঁ। আৰু যদি ইনফৰমেশ্যনসমূহ ভাল লাগিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি